প্ৰথম কথা মোৰ বাবে আজি এটা প্ৰাপ্তিৰ দিন যে দীৰ্ঘদিন এই দলটোক সেৱা কৰিছোঁ আৰু দলটোৱে অৱশেষত আমাক মৰ্যাদা ন্যায় প্ৰদান কৰিলে। সেইবাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াকে আৰম্ভ কৰি সকলোকে সংশ্লিষ্ট সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই শুভ মুহূৰ্তত আমি মনোনয়ন পত্ৰ দাখিলৰ বাবে আগবাঢ়িছোঁ আৰু আমি আজি এই মনোনয়ন পত্ৰ দাখিলৰ যিটো আমাৰ প্ৰক্ৰিয়া সেইটোত আমি আমাৰ যিসকল NDAৰ অংশীদাৰ আছে সকলোৱে সহযোগ কৰিছে, AGPয়ে কৰিছে, গণশক্তিয়ে কৰিছে আৰু আমাৰ সকলো নেতা ডেৰা সমষ্টিত পৰীক্ষিত দত্তও আহিছে, চন্দ্ৰজ্যোতি ঠাকুৰ আহিছে আৰু আমাৰ লগত যোগ দিবহি গোলাঘাটত বিস্মিতা গগৈ ডাঙৰীয়ানী সকলোৰে সমৰ্থন মোৰ লগত আছে আৰু দেৰগাঁওবাসী যিহেতু মোৰ শুভেচ্ছা মোৰ লগত আছে, মৰম আছে, সেইকাৰণে আমি যিটো আমাৰ সংকল্প সেইটো যাতে সিদ্ধিলৈ পৰিৱৰ্তন হয় সেইখিনি আমি কামনা কৰিছোঁ। সকলো কাৰ্যকৰ্তাই তেখেতক আমাৰ প্ৰাৰ্থীগৰাকীক আঁকোৱালি লৈছে আৰু মই নিশ্চিত যে গোটেই অসমতে আমাৰ মিত্ৰজোঁট চৰকাৰে বিপুল ভোটত প্ৰাৰ্থীসকল বিজয়ী হ'ব আৰু মই সিদিনাখনেই কৈছোঁ যে আমাৰ গোলাঘাট জিলাখনৰ 5জন মিত্ৰজোঁটৰ প্ৰাৰ্থী বিপুল ভোটত বিজয়ী হ'ব। মই দাখিল কৰিলোঁ। আমি 20 তাৰিখে বিশ্বজিৎ ফুকন ডাঙৰীয়া মই দাখিল কৰিছোঁ। আজি আমাৰ 3গৰাকী প্ৰাৰ্থীয়ে মৃণাল শইকীয়া, দত্ত আৰু অতুল বৰা ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে আমাৰ সমন্বয় ক্ষেত্ৰত তেখেত আহিব আৰু এখেতত তাক সময় লোৱা আছে। মই তেখেতৰ লগত সংযোজন কৰি মনোনয়ন পত্ৰত মই যাম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমন্বয় ক্ষেত্ৰত আহি সকলো প্ৰাৰ্থীকে তেওঁ আশীৰ্বাদ দিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।